নৱেম্বৰ তাৰিখৰ মহামান্য CJM আদালতৰ যি হুকুম আছিলে তাৰ মৰ্মে 16/12/2025 তাৰিখে গোটেইকেইজন আসামীক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশনা আছিলে আৰু পেন ড্ৰাইভৰ জৰিয়তে তেখেতসকলক এই গোচৰটোৰ সমূহ যাৱতীয় কপিজবিলাক সাৰ্ভ কৰাৰ নিৰ্দেশনা আছিলে। এই গোচৰটোত আসামীসকলক ফিজিকেলি হাজিৰ কৰিলে আইন শৃংখলাজনিত সমস্যা হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে আৰু তাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে মহামান্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ আদালতত আবেদন দাখিল কৰিছিলে যে তেখেতসকলক ফিজিকেল প্ৰডাকশ্যন বাৰণ কৰি ভাৰ্চুৱেল প্ৰডাকশ্যনৰ ব্যৱস্থাপনা কৰিব লাগে। তাৰ পৰিপ্ৰেক্ষিতত 16/12/2025 তাৰিখে মহামান্য CJM আদালতৰ আজিৰ হুকুম মৰ্মে এই আসামীসকলক 16/12/25 তাৰিখে ভাৰ্চুৱেলি যিটো আইনত বিধানো আছে সেই বিধান মৰ্মে এই গোচৰৰ আসামীসকলক ভাৰ্চুৱেলি আদালতত প্ৰডিউচ কৰোৱা হ'ব আৰু BNSSৰ 230 ধাৰাত কি কপি সাৰ্ভ কৰাৰ ব্যৱস্থাপনা আছে। নিশ্চিতভাৱে পেন ড্ৰাইভৰ জৰিয়তে তাক সংশ্লিষ্ট জেললৈ প্ৰেৰণ কৰা হ'ব। অৱশ্যে এই বিষয়ে কাইলৈ মহামান্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ আদালতে যি ৰায়দান কৰে লিপিবদ্ধ আকাৰত তাৰ প্ৰতিলিপি চোৱাৰ পিছতহে এই বিষয়ে স্পষ্টভাৱে সকলোকে জ্ঞাত কৰিব পৰা যাব।